পিছে ৰাইজ হিমবাসৰ পৰা পানীলৈ কেনেকৈ পৰিৱৰ্তন হয় বৰফ, আৰু কেনেকৈ আপোনাৰ হিমবাস এখন নদী, বৰফৰ নদী বুলি কোৱা হয়। তলত যদি চাই এনেকৈ বাগৰি বাগৰি যায় নদীখন হয়গৈ। তলত আমাৰ কৰ্ণালী নদী, এইপিনে আছে আমাৰ মানসৰোবৰ। যদি পাহাৰকেইটাৰ অকণমান ওপৰত চাই আপোনাৰ অলপ লাইট ব্লু নীলা ৰংটো, আকাশৰ যোনটো নীলা ৰং দেখিছে এই ওপৰত, তলত অলপমান কম দেখিব, অলপ লাইট দেখিব, অলপ পাতলীয়া। সেইপিনে আছে মানসৰোবৰ। পৃথিৱীৰ বৃহত্তম নদীকেইখন ডাঙৰ ডাঙৰ চব মানসৰোবৰ আৰু কৈলাশ পৰ্বতৰ পৰাই আৰম্ভণি হয় বুলি কয়। যাবলৈ ইচ্ছা আছিলে আৰু ইয়াৰ পৰা 100 কিলোমিটাৰ মাত্ৰ। যদি চাই এই পাহাৰকেইটাৰ ইটো পাৰে কৈলাশ মানসৰোবৰ আৰু ৰাক্ষসতাল, তাতে বুলি কোৱা হয়। আৰু এইপিনে যদি চাই বৰফৰ ৱাটাৰফল, ইয়াতকৈ ধুনীয়া কিবা বস্তু থাকিব পাৰে জানো পৃথিৱীত? প্ৰকৃতি যিমান ধুনীয়া লাগিছে সিমান জাৰ্ণিটো, মানে আমাৰ যোনটো যাত্ৰাটো ইমান ধুনীয়াও নহয়, কষ্ট আছে। এই বাওঁ ভৰিটো অলপমান কিবা এটা হ'ল বাৰু, কেতিয়া কি হ'ল গম নাপালোঁ। এইটো ৰাস্তাতে মই আহিছিলোঁ 3 দিন আগতে। 3 দিন আগতে আপোনাৰ ৰ'দ নাছিলে, আপোনাৰ ব্লিজাৰ্ড বুলি কয় ইংলিছত। বতাহ কমেও 60-70 কিলোমিটাৰ পাৰ আৱাৰ যেনটো লাগিছিলে। প্লাছ আপোনাৰ বৰফ যেনেকৈ পৰে আগত, স্ন'ফল চকুত সোমাই যায়, হেৰি হৈ যায়। তো এইটো ৰাস্তা দি গৈছিলোঁ, আৰু বোধহয় 3 দিন আগতে যেতিয়া মই গৈছিলোঁ ইয়াৰ পৰা, বহুত সোনকালে গ'লোঁ, মানে বেগেৰে গ'লোঁ, কাৰণ মোৰ আগত 13জন মানুহ অলৰেডি পাৰ হৈ গ'ল, মই আছিলোঁ লাষ্টত। অলপ শ্ল' কৰি দিছিলোঁ এতিয়াৰ পৰা, মানে এতিয়া য'ত আছোঁ এই জেগাটোৰ পৰা জেগাডোখৰ। তাত আপুনি চাইনিজ এখন গাঁও দেখিব। আপোনাৰ ইমিগ্ৰেশ্যন পইণ্টটো তলত আছে। তাত অকল নেপালৰ স্থায়ী বাসিন্দা, অকল নেপালৰ বুলিও নহয়, এইখন ডিষ্ট্ৰিক্ট যোনখন হুমলা ডিষ্ট্ৰিক্ট বুলি কয়, 100% টিবেটিয়ান বুদ্ধিষ্ট ডিষ্ট্ৰিক্ট বুলি তেওঁলোকে কয়। যদিও নেপাল এখন হিন্দু ৰাষ্ট্ৰ বুলি কয়, কিন্তু টিবেটিয়ান অংশসমূহত আপোনাৰ বুদ্ধিষ্ট ধৰ্মাৱলম্বী লোকসকলৰ ঘৰ গাঁও পোৱা যায়। এইপিনে ৰাস্তাটোৰ এইপিনৰ পৰা লিমি ভেলী যায়, লিমি ভেলীৰ পৰা কৈলাশ দৰ্শন কৰিব পাৰি। নেক্সট টাইম আহিলে নিশ্চয় যাবলৈ চেষ্টা কৰিম, সদ্যহতে নোৱাৰিলোঁ, মানে পাছ লাগিছিল, আৰু মই ছাডেনলি প্লেন কৰা হ'ল। গম পোৱা নাছিলোঁ হিলচা বুলি জেগা এটুকুৰা আছে আৰু আমি আহিব পাৰিম মানে একদম বৰ্ডাৰলৈকে। তাকে যিমানবোৰ ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰ আছে তাত আপোনাৰ পাছ লাগে, আৰু ইয়াতো পাছ লাগে, কিন্তু মোৰ প্ৰয়োজন নহ'ল। আপুনি কৰ্ণালী কৰ্ণালী নদীখন গৈছে, কৰ্ণালীখনৰ কাষে কাষে যোনটো ৰাস্তা গৈছে সেইটোৰ কাৰণে আপুনি এখন বেলেগ পাছ বনাব লাগে। সদ্যহতে মোৰ প্ৰয়োজন নহ'ল, কাৰণ মই লোকেল বাছত আহিলোঁ, আৰু
কোনেও নুসুধিলে শেষৰ পৰ্যন্তলৈকে মই যেতিয়ালৈকে ইয়াত পালোহি তেতিয়া পালোহি মোক সুধিলে যে পাছ বনালা নাই? মই কৈছোঁ পাছটো লোকেল বাছত আহিছোঁ, লোকেল টেক্সিত আহিছোঁ, কোনো তেনেকৈ প্ৰয়োজন হ'ব বুলি নক'লে। আৰু মই এইখন ডিষ্ট্ৰিক্টৰ কমিশ্যনাৰ প্লাছ মেজিষ্ট্ৰেটকো লগ পাইছিলোঁ, চিমকোট বুলি যোনটো কেপিটেল হয় তেওঁলোকৰ। সদ্যহতে প্ৰয়োজন নহ'ল, কিন্তু বনাই আনিব লাগে। আৰু জনাই আহিছোঁ মানুহবিলাকক, লোকেল কৰ্তৃপক্ষক। চ' আৰু ইয়াতো আহি মই আৰ্ম পুলিচ ফ'ৰ্চ, যোনটো নেপালৰ আৰ্মিৰ দুটা ভাগ আছে, এটা আৰ্মি এটা আৰ্ম পুলিচ ফ'ৰ্চ। চ' তেওঁলোকৰ লগতো লগ কৰিছোঁ, কথা পাতিছোঁ। চ' তেনেকৈ একো অসুবিধা নহ'ল, আহিব পাৰি। কাৰণ নেপাল আৰু চাইনাৰ সম্বন্ধটো ভাল, ইণ্ডিয়া আৰু চাইনাতকৈ। চ' তেওঁলোকৰ এনেকুৱা একো অসুবিধা নাই। আৰু আগতেতো কৈলাশ মানসৰোৱৰৰ কাৰণে ইমান ৰেষ্ট্ৰিকশ্যন নাছিলে, এতিয়া যথেষ্টখিনি ৰুলছ বান্ধি দিয়া হৈছে। আপোনাৰ কাঠমাণ্ডুৰ পৰাই আপুনি পাছ বনাই আনিব লাগিব। আৰু প্ৰথম যোনটো টপিক আৰম্ভ হৈছিলে, ইমান ধুনীয়া গ্লেছিয়াৰ, আইচ ৱাটাৰফল, ক'তনো দেখা পাম আকৌ, ভাল লাগিল।